সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 18 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 1:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, ৰাত্ৰি 10:39 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:07:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:37:28। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ, গৰুৰ ৰস্তি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ ৰস্তি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:55 পৰা 2:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:12 পৰা 9:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে ঘৰৰ কাম বন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কাৰণ অকণমান ঘৰৰ কাম বনবোৰত হয়তো খেলি মেলি হ'ব পাৰে। আজি কিন্তু আপোনাৰ যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে। সৰু সুৰা হ'লেও আপুনি দিনটোত আজি যাত্ৰা কৰিব লাগিব। নিজৰ বাবে সা সামগ্ৰীও হয়তো ক্ৰয় কৰিবলগীয়া দিনটোত হ'ব পাৰে। আজি নিজৰ ধন ভালদৰে ৰখাৰ চেষ্টা কৰিব, কাৰণ হাতৰ পৰা ধন হেৰুৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্বন্ধত মধুৰতা আহিব। বহুদিন যোগাযোগ নোহোৱা কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। আজি নতুনকৈ প্ৰেম সম্পৰ্কৰ সৈতেও জড়িত হ'বলগীয়া হয়তো হ'ব পাৰে। গতিকে নতুন প্ৰেমত দিনটো আজি অতি শুভ দিন। আৰু বিভিন্ন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও আপোনাৰ পৰিলক্ষিত হৈছে। খৰচ কিন্তু অকণমান বাঢ়িব। খৰচ নকৰিম বুলি ভাবিও আজি দিনটোত আপুনি খৰচ কৰিব লাগিব। অৱশ্যে মানসিক চিন্তাবোৰ অৱশ্যে বিগত দিনৰ তুলনাত আজি নোহোৱা হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি ৰাজহুৱা কামত ব্যস্ত থকা দেখা যাব। ৰাইজৰ লগত হয়তো আপুনি লগ হৈ থাকিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। পঢ়াত অকণমান মনোযোগ কিছু কমিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি নিজৰ স্বাস্থ্যত কিছু আপুনি উন্নতি লাভ কৰিব। আজি আকস্মিক লাভৰ কিন্তু সম্ভাৱনা পৰিলক্ষিত হৈছে। আৰ্থিকভাৱে হওক নতুবা অন্য ক্ষেত্ৰতে হওক আকস্মিক দিনটোত আজি লাভ হ'ব। অৱশ্যে শিশুৰ সৈতে দিনটো আপুনি অকণমান বেছিকৈ হ'লেও সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। লগতে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা পৰিলক্ষিত হ'ব। আনক নিজৰ পিনে আকৰ্ষিতও কৰিব পাৰিব। আপোনাৰ কথা আপোনাৰ কামে আজি আনক কিছু প্ৰভাৱিত কৰি তুলিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কামত অংশগ্ৰহণ নকৰে, যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আনে জোৰ কৰিলেও বেয়া পোৱা কাম বনবোৰ আজি কৰিবলৈ সিমান ইচ্ছা নকৰে। আজি কথাবোৰ সোনকালে বুজি পোৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে শিক্ষা ক্ষেত্ৰতে হওক বেলেগ ক্ষেত্ৰতে হওক কথাবোৰ আজি সোনকালে বুজাৰ এক বিশেষ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব। আজি দিনটোত হঠাৎ কিবা সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে আকস্মিকভাৱে কিবা সুবিধা হয়তো আপোনাৰ সন্মুখত আহিব পাৰে। কিন্তু আপুনি নিজৰ প্ৰভুত্ব আনৰ আগত বিস্তাৰ কৰিব পাৰিব, কাৰণ আপোনাৰ কথা বতৰাবোৰ আজি আনি মানি চলাও দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি স্থান অৱশ্যে সলনি হৈ থাকিব। একেটা ঠাইতে আপুনি থাকিব নোৱাৰিব। কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত আপুনি যাব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি পজিটিভ চিন্তাৰ উদয় হ'ব। আজি অৱশ্যে ভাল ভাল চিন্তাসমূহে আপোনাক অনাগত দিনত আগবাঢ়ি যোৱাত কিছু সহায়ো কৰিব। ইয়াৰ উপৰিও সঞ্চয় কৰা ধন কিন্তু আপোনাৰ আজি ভাল কামত অহাও দেখা যাব। বিশেষকৈ কোনোবা বিপদত পৰা ব্যক্তিকো হয়তো আপুনি সঞ্চয় কৰা ধনেৰে সহায় কৰিবলগীয়া হ'ব পাৰে। আজি সন্ধিয়াৰ সময়খিনি বিশেষ এক শুভ সময় আৰু কোনোবা পুৰণি বন্ধু নতুবা কোনোবা খুব প্ৰিয় ব্যক্তিৰ সৈতেও আজি দিনটোৰ শেষৰ সময়খিনি পাৰ হোৱা দেখা যাব। বহুদিন পুৰণা কথাবোৰো আজি আপোনাৰ মনত পৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে প্ৰিয়জনৰ কথা অকণমান আপুনি আজি মানি চলিব লাগিব। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি আহি পৰিব। ইয়াৰ উপৰিও বিভিন্ন কথা আজি নতুন নতুন কথা আপোনাৰ শিকাৰ যোগো পৰিলক্ষিত হৈছে। গতিকে বহু কথা আজি জানিব আৰু শিকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি বিশেষকৈ ঘৰৰ সদস্যসকলৰো হয়তো কিবা কথা শুনিবলগীয়া হ'ব পাৰে। বাকী কিন্তু বন্ধুৰ সহায় সহযোগিতা আপুনি সম্পূৰ্ণ দিনটোতে লাভ কৰিব, কাৰণ কোনোবা নহয় কোনোবা বন্ধুৱে আপোনাক আজি দিনটোত সহায় সহযোগিতা কৰাও পৰিলক্ষিত হ'ব। বিদ্যাত বৰ বিশেষ আজি মন নবহিব, পঢ়িব অকণমান কমকৈ ইচ্ছা যোৱা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কথা বিভিন্ন কামে আজি আপোনাৰ মনত কিছু আনন্দ দিব। আজি আপোনাৰ হাতত ধনো যথেষ্টখিনি থাকিব। গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আপুনি সিমান অনুভৱ নকৰে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালত অকণমান বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে। কথা বতৰাত অকণমান সংযম ৰাখিব, কাৰণ আপোনাৰ কথাই হয়তো
কাৰোবাৰ মনত আঘাত দিব পাৰে, কোনোবাই বেয়া পাবও পাৰে আপোনাৰ কথা বতৰাত, গতিকে অকণমান হ'লেও গুৰুত্ব ৰাখিব। অৱশ্যে কঠিন কামসমূহো আজি আপোনাৰ সহজ সৰল হৈ পৰা দেখা যাব। আজি দিনটোত সংগীত শুনিবলৈ মন যাব, প্ৰেম সম্পৰ্কত অকণমান বেছি এক্টিভ থকা এওঁলোকক দেখা যাব। আজি নতুন কামৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। যিকোনো নতুন কামত আপুনি যদি অংশগ্ৰহণ কৰে, অৱশ্যে সেই ক্ষেত্ৰত লাভ হোৱাটো নিশ্চিত। গতিকে আপুনি নতুন কামৰ সৈতে জড়িত থাকক, নিশ্চয় দিনটোত আপোনাৰ কিছু পৰিমাণে হ'লেও লাভ হ'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ বিগত দিনত যদি আজৰি সময়ত আপুনি সদুপয়োগ কৰা নাছিল, কিন্তু আজি আজৰি সময়খিনিৰ ভাল ব্যৱহাৰ হ'ব। জীৱনসংগী অকণমান কিবা কথা শুনাব পাৰে, বাকী কিন্তু বৰ বিশেষ দীঘলীয়া ভ্ৰমণ যাত্ৰাও আজি দিনটোত আপুনি পাৰিলে নকৰিব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভভাৱেই পাৰ হ'ব, কাৰণ বিদ্যাৰ্থীসকলৰো আজি এক নতুনকৈ পঢ়া শুনাত মন বহিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীৰ কিবা কথাই আপোনাৰ মনত আনন্দ দিব। লগতে কোনোবা বন্ধুৱে হয়তো আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। আজি অৱশ্যে ধন ধাৰে দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও কিছু কম দেখা পোৱা গৈছে। ইয়াৰ উপৰিও নতুন পৰিকল্পনাসমূহৰ আজি শুভাৰম্ভ হ'ব, গতিকে নতুন নতুন কাম আৰম্ভ হোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। সফলতা প্ৰাপ্তিৰ বাবে অৱশ্যে আপুনি আনৰ কিছু উপদেশ ল'ব লাগিব, তেতিয়াহে সফল হ'ব পাৰিব। প্ৰেমত অকণমান বেছি গুৰুত্ব দিয়া এওঁলোকক দেখা যাব। প্ৰেম সম্পৰ্কত কিছু মতলীয়া হৈ থকাও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰৰ দায়িত্ব অকণমান আজি আপোনাৰ বাঢ়িব। অইন দিনৰ তুলনাত আজি কৰ্মৰ দায়িত্ব বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বহুমূলীয়া সময় কিন্তু অবাবত ব্যয় হোৱাৰ সম্ভাৱনা আছে, গতিকে যিমান পাৰে সময়ৰ সদুপয়োগ কৰিব, কাৰণ কৰিব নলগীয়া কাম কৰি থকাৰ বাবে হয়তো সময়বোৰ গুচি যাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বিবাহিতসকলৰ সম্পৰ্কত কিছু হয়তো গোপন কথাৰ আলোচনা চলিব পাৰে। আজি মনত অকণমান ভয় ভাবো আপোনাৰ চলি থাকিব, গতিকে যিমান পাৰে আপুনি আত্মবিশ্বাসী সাহসী হোৱাৰ চেষ্টা কৰক, তেতিয়া দেখিব দিনটো নিশ্চয় ভালদৰে পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব, গতিকে নতুন নতুন আশাৰ উদয় হোৱা আজি দিনটোত দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি শুভ, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু দায়িত্ব বাঢ়িব, কিবা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে, গতিকে যদি আপুনি পাহৰাৰ পৰা অকণমান দূৰত থাকে, তেতিয়াহ'লে দেখিব আপোনাৰ ঘৰৰ ফালৰ পৰাও শুভ দায়িত্ব আপোনাৰ ওপৰত আজি যথেষ্টখিনি থাকিব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব, প্ৰেমৰ ফালৰ পৰাও শুভ বুলিয়েই ক'ব পাৰি। কৰ্মক্ষেত্ৰত আপোনাতকৈ সৰু ব্যক্তিৰ কিবা হয়তো চিন্তা চলি থাকিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাতকৈ পদত সৰু ব্যক্তিয়েও হয়তো অকণমান খেলি মেলি লগাব পাৰে, গতিকে আপুনি দায়িত্বপূৰ্ণভাৱে কাম বনবোৰ কৰিব লাগিব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, হোৱা নাছিল, আজি কিন্তু সেই কামসমূহ আজৰি সময়ত হৈ পৰিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো অতি উত্তম দিন, কাৰণ বিবাহত কিছু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত সন্তানৰ পৰাও আপুনি আনন্দ লাভ কৰিব। বাকী
আজি ধন সন্ধিয়াৰ সময়ত খৰচ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ আৰম্ভণিত যদিও সিমান আপোনাৰ ধন খৰচ নহ'ব, তথাপি সন্ধিয়াৰ ভাগত কিছু খৰচৰ যোগ দেখা পোৱা গৈছে। আৰু এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে, অৱশ্যে সেই কাম বনবোৰ এওঁলোকে কৰিহে এৰা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতো একে কথা, কাৰণ পঢ়া শুনাটো এৰি সেই ব্যক্তিসকলে এবাৰ যেতিয়া পঢ়িম বুলি ভাবে তেতিয়াহ'লে খুব গুৰুত্ব দি পঢ়া শুনা কৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰৰ সমাধানৰ যোগ দেখা পোৱা গৈছে। আজি ধন সঞ্চয় কৰিবলৈ এওঁলোকে যথেষ্ট চেষ্টা কৰাও দেখা যাব। কেনেকৈ কি পদ্ধতিৰে ধন সঞ্চয় কৰিব পাৰি সেই চিন্তা আপোনাৰ আজি মনত চলি থাকিব। কিন্তু কিবা কথাত মনত ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে অকণমান সেই নিজৰ ভয় ভাৱবোৰ দূৰ কৰাৰ চেষ্টা কৰক। অৱশ্যে সোনকালে কাম কৰাৰ বিপৰীতে আপুনি লাহে ধীৰে কাম বনবোৰ কৰাটোহে ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত অৱশ্যে শান্তি লাভ কৰিব। ঘৰত থাকিলে আপোনাৰ মানসিক শান্তি আজি বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সমস্যাবোৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে। কিবা সমস্যা চলি থাকিলেও বৰ বিশেষ চিন্তা কৰা এওঁলোকক দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু সপোন খুব এওঁলোকে বেছিকৈ দেখা যাব। কি কৰিব, ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব, এনেধৰণৰ চিন্তাও আজি মনত চলিব পাৰে। আজি নতুন নতুন যাত্ৰাৰো অৱশ্যে সুবিধা লাভ কৰিব। ক'ৰবাত যাবলৈ হয়তো অফাৰ আপুনি পাব পাৰে। জীৱনসংগীয়েও আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বাকী অৱশ্যে দিনটোত নতুন সম্পত্তি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। ঘৰত নতুন কিবা সম্পত্তি আজি আহি পৰিব। কিন্তু পঢ়া শুনাত অকণমান কমকৈ মন বহিব, কাৰণ হয়তো পঢ়িব বহিলেই কোনোবা ব্যক্তিয়ে অকণমান পঢ়াৰ সময়খিনিত সময়ৰ কিছু খেলি মেলি কৰাব পাৰে। গতিকে অকণমান আনৰ পৰা আঁতৰত থাকি পঢ়া শুনা কৰিব পাৰিলে আজি ভাল হ'ব। আজি মাতৃয়ে কিবা হয়তো ভাল উপদেশ দিনটোত দিব পাৰে। গতিকে মাতৃৰ উপদেশ, মাতৃৰ ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা আছে। অন্য কিন্তু সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিৰ সময়খিনি খুব সুন্দৰভাৱে পাৰ হ'ব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান মনত চিন্তা হয়তো চলি থাকিব পাৰে। কিবা নহয় কিবা চিন্তা আজি সন্ধিয়াৰ সময়খিনিত চলি থাকিব। ইয়াৰ বাহিৰে কথাবোৰ সোনকালে বুজি উঠাৰ ক্ষমতা এওঁলোকৰ বাঢ়িব, যাৰ বাবে আনে কিবা কথা ক'লেও সেই কথাবোৰ কিছু নিজেই অনুভৱ কৰিব পাৰিব, নিজে বুজি সেই কথাবোৰৰ প্ৰত্যুত্তৰ এওঁলোকে দিয়াও দেখা যাব। সঞ্চিত ধন আজি কামত আহিব। যদি আপুনি সঞ্চয় কৰি থৈ দিছে, সেই সঞ্চয় কৰা ধন অৱশ্যে আপোনাৰ ভাল কামত আহিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান আপুনি গুৰুত্ব দিব লাগিব, কাৰণ পৰিয়ালত গুৰুত্ব নিদিলে হয়তো আপুনি নহ'লে কিবা পৰিয়ালৰ কাম বন আজি হৈ নপৰিব। গতিকে আপোনাৰ প্ৰয়োজনীয়তা আহি পৰিব। কথা বতৰাত সংযম হোৱাটো ভাল হ'ব। বেছি কথা ক'লে হয়তো আনে বেয়া পাব পাৰে, গতিকে অকণমান কথা বতৰাত আপুনি সংযম হ'ব। আজি আনক প্ৰভাৱিত কৰাৰ এক বিশেষ গুণ আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি অৱশ্যে সমাজত লোকপ্ৰিয়তা লাভ কৰিব। কঠিন কামো আপোনাৰ আজি সহজ যেন হৈ উঠা দেখা যাব। প্ৰেম সম্পৰ্কত কিছু নতুনত্বৰ যোগ আজি দেখা পোৱা গৈছে। নতুন ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হ'ব। ইয়াৰ উপৰিও
পৰিকল্পনাসমূহ সুচাৰুৰূপে ৰূপায়ণ হ'ব, কিন্তু আপুনি জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'লে সেই কামসমূহত আৰু অকণমান অগ্ৰগতি লাভ কৰিব। প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে খং ৰাগো কৰিব পাৰে, গতিকে গুৰুত্ব দিব আজি অকণমান। আজি ঘূৰা ফুৰাও কৰিব লাগিব দিনটোৰ কোনোবা নহয় কোনোবা সময়ত আপুনি ঘূৰা ফুৰা কৰিব লাগিব। খৰচ বৃদ্ধিৰ এক বিশেষ যোগ আছে, যাৰ বাবে আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও খৰচ কৰিব লাগিব। আজি অৱশ্যে ঘৰত অকণমান বজাৰ সময় আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘৰত খৰচৰ মাত্ৰা কিছু পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে বিশেষকৈ ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা লোৱা নকৰিব, অকণমান চাই চিতি খোৱা লোৱা কৰিব, নহ'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত আপুনি ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জন আৰু ধন আগমনৰ সম্ভাৱনা আপোনাৰ হাতত আজি আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আপুনি অকণমান ল'ব লাগিব। বিগত দিনৰ তুলনাতো আজি পাৰিবাৰিক দায়িত্বৰ পৰিমাণ অকণমান বৃদ্ধি পাব, যাৰ বাবে হয়তো চিন্তাও অকণমান হ'ব পাৰে। মনত বিভিন্ন ধৰণৰ চিন্তা আজি চলি থাকিব পাৰে। কিন্তু যাত্ৰাৰ যোগ আছে, আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। খুব ৰোমান্টিক ভাৱত আজি আপোনাৰ যাত্ৰা হ'ব। সৰু সুৰা কামত আপুনি আজি গুৰুত্ব দিব লাগিব। বিশেষকৈ ডাঙৰ ডাঙৰ কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কামত খুব নিখুঁতভাৱে গুৰুত্ব দিয়া দেখা যাব। আৰু নিজৰ ক্ষমতা, নিজৰ টেকনিক আপুনি বৃদ্ধি কৰিব পাৰিব। নিজৰ ক্ষমতাৰে সমাজত মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজিৰ দিনটোত কিতাপ কানি পঢ়াৰ ইচ্ছা যাব। নতুন কিতাপ পঢ়িবলৈ হয়তো আপোনাৰ মন যাব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত নতুন খবৰ আহিব। বাকী ধন আগমনো নিশ্চয় হ'ব, কিন্তু আপুনি ধন উপাৰ্জন কৰিবলৈ কিছু ঘৰৰ ছাপোৰ্ট ল'ব লাগিব। ঘৰৰ ছাপোৰ্টতহে ধন আগমনৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। বিদ্যাত কিন্তু বৰ বিশেষ শুভ নহয়, কাৰণ পঢ়িবলৈ আজি আপোনাৰ সিমান মন নাযাব। পঢ়াত চঞ্চলতা আজি থাকিব পাৰে। আজি দিনটোত নিজতকৈ সৰু ব্যক্তিয়েও আপোনাক কৰ্মত সহায় কৰিব। বিশেষকৈ ঘৰুৱা কাম বনত কোনোবা সৰু শিশুৰ ব্যক্তিয়ে হয়তো সহায় কৰিব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজৰ জেদ ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰক, কাৰণ জেদ ভাৱ ধৰি থাকিলে হয়তো আপোনাৰ কিবা কাম আধৰুৱা হৈও ৰ'ব পাৰে। কিন্তু যিমান হ'লেও আপোনাৰ জেদ ভাৱৰ ব্যক্তিত্ব আজিৰ ভিতৰত আপোনাৰ ভিতৰত আহিব, যাৰ বাবে হয়তো আপুনি সোনকালে নিজৰ জেদ ভাৱ এৰিব নোৱাৰিব পাৰে। গতিকে অকণমান হ'লেও চেষ্টা কৰক, দেখিব সুন্দৰভাৱে পাৰ হ'ব। ধন খৰচ আপুনি কৰিব লাগিব। খৰচ নকৰিম বুলি ভাবিও যদি থাকে, তথাপি খৰচো আজি কৰিব লাগিব। কিন্তু হাঁহি ধেমালীয়া ব্যক্তিত্বই আজি আপোনাক সমাজত লোকপ্ৰিয় কৰি তোলাও দেখা যাব। আনে আপোনাক অৱশ্যে ভাল পাব, কাৰণ হাঁহি ধেমালি ফূৰ্তি কৰিও দিনটো এওঁলোকে পাৰ কৰা দেখা যাব। প্ৰেমত কিছু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। হয়তো প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈও ৰূপান্তৰিত হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আনক সহায় কৰিব লাগিব, কাৰণ আপোনাৰ সহায় অবিহনে আজি কৰ্মক্ষেত্ৰত হয়তো কিবা কাম আধৰুৱা হৈ ৰৈ পৰিব। ইয়াৰ উপৰিও নতুন কাম আপুনি শিকিব পাৰিব। নতুন ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
আজি অনুভৱী ব্যক্তিক আপুনি লগ পাব, বিশেষকৈ শিক্ষা ক্ষেত্ৰতে হওক বেলেগ ক্ষেত্ৰতে হওক কোনোবা অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনৰ ছাপোৰ্ট আজি আপোনাৰ ওপৰত সম্পূৰ্ণভাৱে থাকিব। লগতে এই ৰাশিৰ ব্যক্তি যিসকল ব্যক্তি ন্যায় ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকে তেওঁলোকৰ আজি বিশেষ শুভ দিন হিচাপে পৰিগণিত হ'ব। আজি মনৰ আশা আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে মনত যদি কিবা ভাৱ আছে, কিবা আশা আছে, সেই কথাবোৰ আনক নোকোৱাকৈ এওঁলোকে থাকিব নোৱাৰিব, ক'বলৈ ইচ্ছা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ পৰা যদি অকণমান ভাগৰ, স্বাস্থ্যত দুৰ্বলতা এনেধৰণৰ হৈ আছিল, আজি কিন্তু আপোনাৰ সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপুনি সকাহ লাভ কৰিব। আজি সমস্যাবোৰৰো স্থায়ী সমাধান বিচাৰি পাব, কাৰণ বিগত দিনত চলি থকা সমস্যাৰ আজি সমাধানৰ পথ বিচাৰি পাব। কিন্তু কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব। কোনোবা ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা কথাত মতভেদ হ'ব পাৰে। আজি ধনো কিন্তু আপুনি খৰচ কৰিব লাগিব। খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি বন্ধুৱে আপোনাৰ লাভালাভ ল'ব বিচাৰিব পাৰে, কাৰণ আপোনাৰ কিছু সহজ সৰল ব্যক্তিত্বৰ বাবেই হয়তো কোনোবা বন্ধুৱে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি উত্তম দিন। আৰু যিকোনো সমস্যাৰ সমাধানত আপুনি ঘৰৰ ছাপোৰ্ট লাভ কৰাৰ যোগ পৰিলক্ষিত হৈছে। ইচ্ছা শক্তি বৃদ্ধি পাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ মনোবল, ইচ্ছা শক্তি, সাহস এইবোৰ বৃদ্ধি পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ৰোমান্টিক ভাৱত দিনটো পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদিও সন্মুখত সৰু সুৰা বাধা আহিব, কিন্তু সেই বাধাবোৰো আপুনি নেওচি আগবাঢ়ি যাব পাৰিব। বিদ্যাত অৱশ্যে মাজে সময়ে চঞ্চলতা থাকিব। পঢ়িবলৈ বহিলেই হয়তো কিবা কামৰ চিন্তা, কিবা কথাই পঢ়াৰ পৰা অকণমান আপোনাক আঁতৰাই লৈ যোৱা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকল অকণমান জন্মগতভাৱে আৱেগিক, কিন্তু আজি কোনোবা ব্যক্তিৰ কিবা কথাই মনত অকণমান আৱেগ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে আপোনাৰ দিনটো ফাঁচি থকা ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু ঘৰুৱা কামত আপুনি সোনকালে গুৰুত্ব দিয়াৰ চেষ্টা কৰক। আপোনাৰ অবিহনে আজি ঘৰৰ কাম বনবোৰ আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। হয়তো সম্পূৰ্ণ নহ'বও পাৰে ঘৰৰ কাম, গতিকে আপুনি অকণমান ঘৰৰ কামত লগাৰ চেষ্টা কৰক। বন্ধুৱে হয়তো অকণমান খৰচ বঢ়াব পাৰে। বন্ধুৰ নামত খৰচ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব। কোনোবা ব্যক্তিৰ সৈতে হয়তো সম্পৰ্ক গঢ়ি উঠিব পাৰে। আৰু ব্যৱসায়ত আজি আৰম্ভ কৰা কামে আপোনাক এক বিশেষ লাভ দিব। বিশেষকৈ যদি আপুনি আজিৰ দিনটোত কিবা কাম আৰম্ভ কৰিছে তেতিয়াহ'লে দেখিব আপোনাৰ কাম বনবোৰত কিছু পৰিমাণে হ'লেও ব্যৱসায়ত আগবাঢ়িব। জীৱনসংগীৰ সৈতে সন্ধিয়াৰ সময়খিনি অতি সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। আজি মনৰ কথাবোৰ আনৰ আগত ক'বলৈ মন যাব। আপুনি মনত কথাবোৰ
ৰাশি থাকিব নোৱাৰিব। বিদ্যাত কিন্তু এই ৰাশি ব্যক্তিসকলে অকণমান শিক্ষাগুৰুৰ কিবা কথা শুনিবলগীয়া হয়তো হ'ব পাৰে। মোবাইলতো আজি ব্যস্ততা বাঢ়িব। মোবাইল টিভিৰ সৈতে যোগাযোগ আজি অকণমান বাঢ়িব। বাকী লক্ষ্য কৰিলে অন্য সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব আজি সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।